নমস্কাৰ বাতৰি হৈতে ষ্টুডিঅ'ত মই গীতাশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আৰম্ভ হৈছে এবাৰৰ অধিৱেশনত উত্থাপন কৰা হ'ব 13খনকৈ বিধেয়ক আজি উত্থাপন হ'ব গো সুৰক্ষাকে ধৰি 3খন বিধেয়ক আৰু সেই সম্পৰ্কে আমি আপোনালোকক পৰ্যায়ক্ৰমে জনাই যাম 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট 13 আগষ্টলৈ চলিব বাজেট অধিৱেশন ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক খোলঠেকত পেলাবলৈ টঙালি বান্ধিছে বিৰোধীয়ে বাবদ 20,000 টকালৈকে এই সময়ছোৱাত বৃদ্ধি পাইছে মহোদয় এই সময়ছোৱাতে প্ৰায় 60% খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যোৱা এমাহৰ ভিতৰত বুলি তথ্য ওলাইছে তাৰে কেটবোৰৰ ক্ষেত্ৰত 42% বৃদ্ধি পাইছে 3 মাহত বুলি কোটাক ইনষ্টিটিউচনেল সিকিউৰিটি ৰিচাৰ্চে এটা তথ্য দিছে মহোদয় আৰু এটা কথা উল্লেখযোগ্য যে পেট্ৰলিয়াম বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী যোৱা সময়ৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই ক'লে যে মই এক্সাইজ ডিউটি বা অন্যান্য সেছবিলাক কমাব নোৱাৰোঁ যেহেতু আমি ভেকচিন দিব লগা হয় আৰু বিভিন্ন ৱেলফেয়াৰ স্কিম এই পইচাটোৰ পৰা লৈ আছোঁ কিন্তু এইখিনি সময়তে মহোদয় যদি ভাল নীতি হ'ল হয় তেতিয়াহ'লে যোৱা সময়ছোৱাত কৰ্পৰেট টেক্স যিটো কোম্পানীবিলাকৰ পৰা সংগ্ৰহ কৰা হয় সেই কৰ্পৰেট টেক্সটোৰ প্ৰায় 1.5 লাখ কোটিতকৈ অধিক টকা চৰকাৰে ৰিবেট দিলে যদি হেতু 2019 চনৰ লেভেলত ৰাখিলে হয় 2 লাখ কোটি মান টকা আমাৰ তাত পালো হয় তেতিয়া ইয়াৰ পৰা ল'ব লগা নহল হয় হেগতিকে ঠিক তেনেকৈ মেটাৰটো হেগতিকে ডেফিনিট মেটাৰ আৰু মেটাৰটো এই ক্ষেত্ৰত আৰ্জেন্ট এই কাৰণে ক'লো যে আজিও কাকতটো কেতবোৰ কাকতত ওলাইছে যে আমাৰ আৰ্থিক এনেকুৱা দৈন্যতা হৈছে শৰীৰৰ অংগ মানুহে বিক্ৰী কৰিব লগা হৈছে চিকিৎসালয়লৈ নিব পৰা নাই টকা পইচা অভাৱত হেগতিকে এই মেটাৰটো নিশ্চিতভাৱে আৰ্জেন্ট মেটাৰ বহু মানুহৰ বিভিন্ন ধৰণৰ মানে যিবিলাক অগতানুগতিক কাম কৰিও পৰিয়াল পোহপাল দিব লগা হৈছে যিবিলাকে পৰা নাই তেওঁলোকে উপাৰ্জনৰ পথ নেদেখি আত্মহত্যা কৰাৰো বহু প্ৰমাণ যোৱা সময়ছোৱাত ওলাইছে আৰু ঠিক তেনেকৈ মহোদয় মেটাৰটো আমি কওঁ যে পাব্লিক ইম্পৰ্টেন্স যেহেতু এই ক্ষেত্ৰত যদি আমি সকলোৱে মিলি পেলাই কিবা এটা নতুনকৈ কিবা এটা কৰিবলৈ সিদ্ধান্ত ল'বলৈ নিবিচাৰোঁ কাৰণ মহোদয় আমি জানো যে আমাৰ অসমৰ এটা আমি কোলা হীৰাৰ দেশ বুলিও কোৱা হয় অসমক যেনেকৈ চাহৰ কথা কোৱা হয় তেনেকৈ তেল আৰু প্ৰাকৃতিক গেছ এটা সময়ত গোটেই ভাৰতবৰ্ষৰ ঘৰুৱা উৎপাদন আটাইতকৈ বেছি হৈছিল আজি যিটো কোৱা হয় যে ডাইনামিক মাৰ্কেট মেকানিজমৰ কাৰণে মূল্য বৃদ্ধি হৈছে সেইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত বোলে কম হ'লে আমাৰ ইয়াত কম হয় বাঢ়িলে বাঢ়ে তথাপিতো সেইটো আমি পোৱা নাই যিহেতু এই ইনডাইৰেক্ট কি কয় কাষ্টম ডিউটি আৰু চেছবিলাক লগাই থৈছে কিন্তু মহোদয় আপুনি আমাৰ তেল উৎপাদনৰ বাবে যিটো মূলধনী ব্যয় ONGC নিচিনা অনুষ্ঠানক 63% পৰা 8% নিম্নগামী হৈছে যোৱা বাৰ্ষিক বাজেটত 32,000 কোটি টকাৰ পৰা 2021-22ৰ বাৰ্ষিক বাজেটত 29,000 কোটি টকা কৰা হ'ল ঠিক তেনেকৈ ONGCৰ অৰ্থৰ অভাৱ আৰু চৰকাৰে কম বাজেট নিৰ্ধাৰণ কৰাৰ বাবে ONGCয়ে তেল খনন আৰু উৎপাদন উন্নয়নৰ কাম লেহেমীয়া কৰিছে ONGCৰ বাৰ্ষিক বিত্তীয় 2014 চনৰ বিত্তীয় বৰ্ষৰ 0.36 কোটিৰ পৰা 2020 চনত 2,824 কোটি টকা বৃদ্ধি হোৱাত বৃহৎ ধাৰৰ বোজা কঢ়িয়াব লগা হৈছে তেল খননৰ বাবে 2014 চনত 11,000 কোটি টকা ব্যয় কৰিছিল আৰু 2020 চনত মাত্ৰ 4,300 কোটি টকা ব্যয় কৰিছে আৰু আমি ৰয়েলটি পাওঁ আমাৰ তেতিয়া নিজৰ ৰাজহ আহে হেগতিকে আমাৰ নিশ্চিতভাৱে মেটাৰটো অকল চেন্ট্ৰেল সাবজেক্ট নহয় আমাৰ অসমৰ ইয়াতে অংশ সোমাই আছে আৰু মেটাৰ অফ পাব্লিক ইম্পৰ্টেন্স বুলি যিটো ক'লো ঠিক তেনেকৈ মহোদয় আপোনাৰ যিকেইটা কথা থাকে যে মেটাৰ মাষ্ট বি ডেফিনিট মেটাৰ মাষ্ট বি আৰ্জেন্ট যেহেতু প্ৰতিদিনে হৈ আছে আমি বাজেটৰ দিনাখন আপোনাৰ দিব পাৰে যে যুক্তি থাকিব পাৰে বাজেটৰ দিনা কিয় কিন্তু বাজেটত কি হ'ব কি নহ'ব ইতিমধ্যে প্ৰিপেয়াৰ কৰা হৈছে বাজেট আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানে সেইখিনি তথ্য বনাইছে বুলি কৈছে সেই গতিকে আমি যদি এতিয়া আলোচনা কৰোঁ এই দিশত আৰু নতুন তেখেতে কিবা বাজেট ৰাজহ বৃদ্ধি কৰাৰ সুৰুঙা পাব পাৰে সেই গতিকে আমি ৰাজ্যৰ স্বাৰ্থত এই কথাটো উল্লেখ কৰিব বিচাৰিলোঁ আৰু ঠিক তেনেকৈ যিহেতু গোটেই অসমবাসীয়ে এই ক্ষেত্ৰত ভুক্তভোগী আমি অসম বিধানসভাই এই ক্ষেত্ৰত এই মেটাৰটো আলোচনা কৰাটো থল আছে বুলি ভাবোঁ এতিয়া ৰেষ্ট্ৰিকশ্যনৰ ক্ষেত্ৰত অনলি ওৱান মোশ্যন এই প্ৰথম কৰিছোঁ সেই গতিকে আৰু এইটোৱে কোনো পুৰণা কথা তুলি নলয় যিটো ইয়াৰ আগৰ ছেশ্যনত আৰম্ভ হৈছে এইখনে আমাৰ প্ৰথম ছেশ্যন আৰু যেহেতু বাজেটত মই যিটো ক'লোঁ যে আমি সেইখিনি সময়ত আৰু পুঁজি সংগ্ৰহ কৰিব পাৰোঁ নেকি সেই কথাখিনি আৰু লগতে এইটো কোনো যিটো ৰেষ্ট্ৰিকশ্যন থাকে যে জুডিচিয়েল কথাত আছে নেকি সেইখিনিও নাই আৰু আমি যেহেতু কেন্দ্ৰ চৰকাৰে
যিটো চেছ লগায়, দুটা চেছ লগায়, সেই চেছকেইটাও কেন্দ্ৰ চৰকাৰে লয়। মুঠতে যদি 30 টকা হয় টোটেল, আমি যদি GST হয় 50-50 হয়। কিন্তু যিবিলাক এক্সাইজ ডিউটি থাকে তাৰ পৰা যদি 40 টকামান কেন্দ্ৰ চৰকাৰে লৈছে, আমাক 10 টকামানহে আমি পাই আছোঁ। সেই গতিকে আমি আৰু পাব লাগে। আমাক যিহেতু স্পেচিয়েল কেটেগৰী কৰিছিলে, আমি তেল উৎপাদন কৰোঁ, সেই গতিকে এই গোটেইবিলাক চাই যিহেতু পৰিবহণ ব্যয় 100 টকা যদি এটা সামগ্ৰীৰ পৰিবহণ ব্যয় হয়, তাৰ 65 টকা ইন্ধন ব্যয়, আমাৰ 20% হয় অন্যান্য পাৰ্টছ ৰিপেয়াৰ আৰু মেইনটেনেন্স, 10% ট্ৰেন্সপৰ্টাৰৰ প্ৰফিট থাকে। সেই গতিকে এই ইমান বেছি গৈ হোৱাৰ কাৰণে যিহেতু পৰিবহণ ব্যয়টো বৃদ্ধি হৈছে, সামগ্ৰী বাহিৰৰ পৰা আহি আছে, সেই গতিকে আমাৰ গোটেই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। সেই গতিকে এইটো নিশ্চিতভাৱে আলোচনা কৰিব পাৰি আৰু অন্যান্যসকলে বহুত কথা নিশ্চয় ইয়াত সংযোগ কৰিব। এইখিনি কৈ আপোনাক এইটো এডমিশ্যন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নাই একে সেম কথা, এইটোতো এডমিনিষ্ট্ৰেটিভ ওপৰত তেখেতে ক'লে, সেইটো এই বিষয়টো। গতিকে অকমান এড কৰিব লগা আছে স্যার। মেটাৰটোতো সেম, একেই। সেপাৰেট যেহেতু আমাৰ হেৰি, ঠিক আছে, ঠিক আছে, 2 মিনিট কৈ দিলেই হ'ল যিখিনি থাকি কৈছে। ঠিক আছে। এটা কথা অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে যিটো মেটাৰ তেখেতে যিখিনি কথা ক'লে যে এডমিছিবিলিটিৰ কাৰণে যে যিটো ৰিচেণ্ট অকাৰেঞ্চ আৰু ইম্পৰ্টেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ থকা মেটাৰ, আৰু মই ভাবোঁ যে এই মূল্যভিত্তিতকৈ আৰু পাব্লিক ইম্পৰ্টেঞ্চ থকা মেটাৰ অন্য নাই, যিটোৱে প্ৰত্যেকজন 100% প্ৰত্যেকজন মানুহক চুই যায়। আৰু এই মূল্যভিত্তিৰ ফলত আজি এজন ধনী মানুহৰ পৰা ভিখাৰীলৈকে প্ৰত্যেকজন মানুহ এফেক্টেড হৈ আছে। আৰু এই অৰুণোদয় কেইটামান টকা দিলেই বা অন্যান্য কেইটামান বেনিফিচিয়াৰী কেইটামান টকা দিলেই তেওঁলোকে মূল্যবৃদ্ধিৰ ফলত মান্থলি যিটো এক্সেছ পইচা তেওঁলোকৰ হাতৰ পৰা গৈ আছে, মানুহবিলাক আজি তেওঁলোকে পংগু হৈ গৈ আছে, প্ৰত্যেকটো সমাজ। আৰু আমি বহুত মানুহে, বহুত শিক্ষিত যিসকল সমাজৰ ভদ্ৰ মানুহ, এই লকডাউনৰ পৰিস্থিতিত তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকৰ অৱস্থা কি। আমাক হাজাৰ হাজাৰ মানুহে ইনবক্সত মেছেজ কৰে যে ছাৰ, আমি এনেকুৱা সমাজত আমি দেখুৱাব নোৱাৰোঁ, আমি ঘৰত খাব পৰা নাই, পাৰিলে একাউণ্টত কিবা এটা দিয়ক। অসমৰ বিভিন্ন সমষ্টিৰ পৰা এনেকেই মানুহে মেছেজ কৰে আমাক। গতিকে কি ভিতৰত কি চলি আছে, মানুহ কিমান বিপদত পৰিছে। গতিকে এইটো এটা অতি ডেফিনিট আৰু আৰ্জেণ্ট মেটাৰ, আৰু এইটো ৰিচেণ্ট অকাৰেঞ্চ হয়, যিটো আজিও আছে, কালিও ঘটনা, আজিও চেম মূল্য বৃদ্ধি হৈছে। গতিকে ইয়াত যিখিনি এডমিছিবিলিটিৰ যিখিনি কথা আছে, প্ৰত্যেকটো পইণ্টৰ পৰা এইটো আটমষ্ট ইম্পৰ্টেণ্ট। আৰু আমি ভাবোঁ যে এইটো আলোচনা কৰা অসমৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট এটা কথা হ'ব, য'ত প্ৰত্যেকজন মানুহ সকাহ পাব, দৰিদ্ৰসকল সকাহ পাব। আৰু ইয়াত অধ্যক্ষ মহোদয়, ইয়াত এটা কথা আছে 60 ৰুল 60, দ্য স্পীকাৰ ইফ হি গিভছ কনচেণ্ট আণ্ডাৰ ৰুল 56 এণ্ড হোল্ডছ that the matter proposed to be discussed in order shall after the question and before the list of business is entered upon call the members concerned who shall raise in his her place and ask for leave to move the adjournment of the house. গতিকে এই ক্ষেত্ৰত আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, অধ্যক্ষ মহোদয়, ইয়াত যদিও আমাক কোৱা হৈছে যে পেট্ৰল ডিজেল ষ্টেট ছাবজেক্ট নহয়, চেণ্ট্ৰেল ছাবজেক্ট, কিন্তু ইয়াতো যিহেতু আমাৰ ষ্টেটৰ শ্বেয়াৰটো আছে, আৰু পেট্ৰল ডিজেলৰ আমি যিটো পাব লগা আছে ষ্টেটে, সেইটো চেণ্টাৰে আমাক দি থকা নাই। কথাবিলাক ইয়াত সদনত আলোচনা কৰি হ'ব, আমি সদনত এটা সৰ্বসন্মত সিদ্ধান্ত হ'ব ল'লে ভাল। আৰু পুনৰ স্বাগতম জনাইছোঁ। জয়পুৰৰ ৰাজমেৰত ভয়ংকৰ বজ্ৰপাতৰ এক ঘটনা ঘটিছে। মুহূৰ্ততে চকু চাপ মাৰি যোৱা বজ্ৰপাত, বৰষুণৰ মাজতে সংঘটিত হোৱা এই ভয়ংকৰ বজ্ৰপাতৰ দৃশ্য বন্ধ হৈ গৈছে কেমেৰাত। আজমেৰৰ বাছ টাৱাৰত সংঘটিত হৈছে এই ঘটনাটো। কিনকিনীয়া বৰষুণ দি আছিল, আৰু ঠিক কিনকিনীয়া বৰষুণৰ মাজতে একাংশ লোক টাৱাৰত ব্যস্ত আছিল চেলফি তোলাত। ইতিমধ্যে এই ঘটনাত 8জনকৈ লোকৰ মৃত্যু ঘটিছে। 20জন লোক বৰ্তমান ভৰ্তি হৈ আছে চিকিৎসালয়ত। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা আছে। আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ লোকে পাহাৰত এতিয়া অব্যাহত ৰাখিছে অনুসন্ধান।
পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে অবৈধ চুলাই মদৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ধনশিৰি মহকুমা আৰক্ষী গোলাঘাট জিলাৰ বৰপথাৰৰ সৰু পাভজান মিচিং গাঁৱৰ এখন জানৰ কাষত ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ধনশিৰি মহকুমাৰ গ্ৰাম্যাঞ্চলতো কোভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰিছে গণসংক্ৰমণ হ'বলৈ ধৰিছে আৰু বিভিন্নজনে অভিযোগ কৰিছে যে ধনশিৰি মহকুমাতো চুলাই মদৰ ঘাটিসমূহে কৰোনা সংক্ৰমণৰ বাহক ৰূপে পৰিগণিত হৈছে সেয়েহে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত কেইবা হাজাৰ লিটাৰৰো অধিক অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰাৰ লগতে চুলাই মদ বনোৱা বৃহৎ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় কিন্তু এই অবৈধ কাৰ্যকলাপৰ লগত জড়িত এজনো লোকক আটক কৰিবলৈ সক্ষম নহল আৰক্ষী আমি খবৰ পোৱা গ'ল যে আজি ইয়াত মানে এইটো আৰু অলপ দয়াং নদী কিনাৰতে আৰু এটা জান পাৰ মানে এইটো সৰুপাবজান গাঁৱত এনেকা বৃহৎ ডাঙৰ মানে এনেকা মৰৰ মানে চুলাই ঘাটি মানে আছে বুলি আমি গম পোৱাত মানে আমি আমাৰ SDPO ছাৰ তেখেত লগত আৰু আমাৰ CI ছাৰ লগত আমি একেলগে আমি প্ৰশাসন মানে আমি পুলিচ মানুহ আহি আমি ইয়াত মানে ডাঙৰ মানে ঘাটি মানে 3টামান উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছোঁ এইটো কোভিডৰ যেটো বৃদ্ধি পাই গৈ আছে ইও এটা অন্যতম কাৰণ কেলে কাৰণ ইয়াৰ পৰাই আপোনাৰ বাগানবিলাকৰ মদবিলাক সাপ্লাই হোৱাৰ লগে লগে বাগানত এইটো ব্যৱহৃত হয় আৰু বাগানৰ মানুহবিলাকে কিছুমানে আপোনাৰ ৰেটে হওক আৰু ভ্যাকচিন হওক ল'বলৈ তেওঁলোকে অলপ হেৰি কৰে মানে অলপ সংকোচ কৰে সেইকাৰণে আমি ভাবিলোঁ যে মদবিলাক যদি আমি অতি সোনকালে যদি ভাঙি শেষ কৰোঁ তেতিয়াহ'লে বাগানৰ মানুহবিলাক মানে সংশোধন বা তেওঁলোকে ভ্যাকচিন ল'বলৈ আগবাঢ়ি আহিব চিৰাঙৰ ভাৰত ভূটান সীমান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাক প্ৰতিৰোধৰ বাবে গাঁওবাসীয়ে লৈছে এতিয়া এটা অভিনৱ পন্থা গাঁৱৰ চাৰিওফালে গুণাৰ সহায়ত তাঁৰ আৰু প্লাষ্টিক বান্ধি ৰাইজে হাতী প্ৰতিৰোধৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ বন বিভাগে কৰিলেও বহু অঞ্চলত কাৰ্যক্ষম হৈ থকা নাই ৰাণীঝৰাৰ ফৰেষ্ট ভিলেজত সোলাৰ ফেন্সিঙৰ দুৰ্বল অৱস্থাৰ পৰা কাষৰীয়া বিভিন্ন গাঁও দৈনিক বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি ব্যাপক ক্ষয়ক্ষতি কৰি আহিছে বন্যহস্তীৰ এনে তাণ্ডৱ দেখি গাঁওবাসীয়ে নিজ অঞ্চলৰ চৌহদতে তাঁৰ বান্ধি প্লাষ্টিক গাঁঠি দিয়া দেখা পৰিলক্ষিত হৈছে আৰু গাঁওবাসীৰ বিশ্বাস যে সাধাৰণভাৱে গুণাৰ সহায়ত টানি ৰখা তাঁৰ আৰু প্লাষ্টিকসমূহ প্ৰত্যক্ষ কৰি সোলাৰ ফেন্সিং বুলি ভাবি হয়তো বৈদ্যুতিক শ্বক পোৱাৰ ভয়ত বন্য হাতী উভতি যাব পাৰে এই সন্দৰ্ভত বা এই অভিনৱ পন্থা সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ চিৰাঙৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ ত্ৰাস আৰু বন্যহস্তীৰ পৰা বাচিবলৈ সাধাৰণ ৰাইজে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে যিহেতু ৰাইজৰ অভিযোগ যে বন বিভাগে তেওঁলোকৰ কাষত মাতিলে নাহে তেওঁলোকে বিভিন্ন পন্থাৰে হাতী পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে কি ক'ব আপোনালোকে বন্যহস্তীৰ ত্ৰাস কিদৰে হৈছে আৰু এই ধৰণে প্লাষ্টিক কিয় বান্ধিছে এইটো মানে হাতীটো এনেকুৱা বান্ধিলে এনেকুৱা কিবা কৰিলে অলপ কিবা ভয় কৰি আহে বেলেগ ঠাইত যায় আৰু কি কণ্টিনিউ আৰু 2 দিন আহি আহে আৰু কিবা খাটল ঠাটল সব খায়া একে ফাটাবিলাক নষ্ট কৰি আহে গুচি গৈছে ইলেক্ট্ৰিক ফেন্সিং আছে নে নাই সোলাৰ ফেন্সিং ইয়াতে নাই আমাৰ সোলাৰ ফেন্সিং নাই এইটো সাধাৰণ হিচাপে দিয়া দিছোঁ এতিয়া এনেকুৱা দেখিলে যেতিয়া ফিনিচিংটো ইলেক্ট্ৰিক ফেন্সিং লগত এইবিলাক কিবা লাগিলে দুখ পাই আছে চক পাই আছে এনেকুৱা হিচাপে দেখিলে এনেকুৱা ঠাইটো দেখিলে অলপ ভয় কৰে আৰু কি এইটোৱে পাব্লিক হৈ আমি অনুৰোধ কৰোঁ সিহঁতে যদি ভাল কৰে তেনেহ'লে আমাৰ কাৰণেও ছেফ হয় ঘৰগিলা বহুত মানুহৰ ঘৰ ভাঙিছে কি কৰিছে সেইকাৰণে মানে বন বিভাগৰ মানে মানুহবিলাক আহি প্ৰটেকশ্যনটো ৰক্ষা কৰিব লাগে আৰু ভাল ধৰণে চিকিৎসা কৰিবৰ কাৰণে হাতীক যিটো বেমাৰ আছে সেইটো মানে সিহঁতে চিকিৎসা কৰিব লাগে আৰু ৰক্ষা কৰিব যিটো ফেন্সিং আছে সোলাৰ ফেন্সিং তাতে যে দিয়া আছে সেইটো কাম কৰে নে হাতী মানে এক সাইডত কাম কৰে এক সাইডত কাম নকৰে দুটা মেচিন বহাই আছে দেখা গৈছে এইফালে যি ৰাঙিজৰাৰ এই অঞ্চলত যিটো সোলাৰ ফেন্সিং আছে সেইখিনি কিন্তু হাতীক প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰু ৰাইজৰ এটা অভিযোগ আছে যে আচলতে ইয়াৰে শ্বৰ্ট বা যি ধৰণৰ কাম কৰিব লাগে সেয়া দুৰ্বল হোৱাৰ কাৰণে হাতী গোটেইখিনি এইফালেদি অঞ্চলত আহে আৰু বহুকেইখন গাঁৱৰ ৰাইজ এতিয়া হাতীৰ পৰা ক্ষতিগ্ৰস্ত হৈছে গতিকে
এওঁলোকে দাবী কৰিছে যে সেই যি চ'লাৰ ফেন্সিং আছে সেইখিনি এই অঞ্চলত ভাল কৰিব লাগে আৰু যাৰ জৰিয়তে বন্যহস্তী প্ৰতিৰোধ কৰিব পাৰে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৰুত্ব বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তৰ এটা তালাচী চকীৰ। উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড মণিপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই তালাচী চকীখনে। কাৰ্বি আংলং জিলাৰ ডিলাইস্থিত তালাচী চকীৰ পৰা আমাৰ সাংবাদিক নীলোৎপল পৰাৰ এক প্ৰতিবেদন আগবঢ়ায়। উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ ডিলাই চেকপোষ্টত, আৰু এই চেকপোষ্টটো বিশেষকৈ যোৱা মাহটোত বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ ডিমাপুৰৰ পৰা বা ম্যানমাৰ কহিমাৰ পৰা যি ড্ৰাগছৰ যিসমূহ যি যোগান ধৰিছিল বা যিসমূহ ড্ৰাগছ মাফিয়াই অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, সেই ঠাইসমূহত সেইসমূহ ড্ৰাগছ মাফিয়াৰ বাহনসমূহ অধিকাংশ বাহনেই কিন্তু এই চেকপোষ্টতে জব্দ কৰা হৈছিলে। আমাৰ লগত ইয়াৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়া আছে জিতেন গগৈ। তেওঁ প্ৰতিদিনেই 16 পৰা 17 ঘণ্টালৈ কিন্তু ইয়াত তেওঁ নিয়োজিত হৈ থাকে। আমি জিতেন দাৰ পৰা জানিব চেষ্টা কৰিম। দাদা, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপুনি যিহেতু ব্যস্ত হৈ আছে, কিন্তু যিহেতু মণিপুৰ হওক, ডিমাপুৰ, নাগালেণ্ড বা এইসমূহ ঠাইৰ পৰা এই পথেৰেই অসমলৈ গাড়ীসমূহ আহে, আৰু এই চেকপোষ্টৰ গুৰুত্ব সাংঘাতিক বৃদ্ধি পাইছে, কাৰণ ইয়াত যথেষ্ট পৰিমাণে ড্ৰাগছ আপোনালোকে জব্দ কৰিবলৈ সক্ষম হৈছে। বিগত মাহত কেইবাটাও ঘটনা সংঘটিত হৈছে। হয়, নিশ্চয়। আমি ইয়াত বিগত কেইমাহমানত আমি বহুকেইটা গাড়ীত চেক কৰি পেলাই ট্ৰাকৰ পৰা ধৰি কাৰলৈকে ধৰি আপোনাৰ DI গাড়ী হওক বহুখিনি ড্ৰাগছ উদ্ধাৰ কৰিছোঁ। সেই অনুপাতে আমি ইয়াত চেক কৰি পেলাই বহুত চুৰি গাড়ীও পোৱা গৈছে। চুৰি কৰি পাইছে, ড্ৰাগছৰ লগতে চুৰি গাড়ী। মুঠতে অপৰাধীৰ বাবে এই পথটো, অপৰাধীয়ে পথটো খুব ব্যৱহাৰ কৰে, আৰু কি গুৰুত্ব বেছিকৈ দিছে সেইটো কাৰণে। হয় হয় হয়, এই পথটো যথেষ্ট মানে গুৰুত্ব দিছে। হয়, আমাক প্ৰায় কয় যে ভালকৈ চেক কৰিব লাগে ওপৰৰ পৰা, সেইমতে আমি তেনেকৈ চেক কৰি আছোঁ। নিশ্চয় নিশ্চয়, মই ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথা ক'ব লাগিব যে ইয়াৰ যিসকল আৰক্ষীয়ে তেওঁলোকে যথেষ্ট কৰ্তব্যনিষ্ঠা তেওঁলোকে প্ৰদৰ্শন কৰিছে। বিগত মাহটোত তেওঁলোকে বহু কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। কেৱল বিগত মাহটোতে নহয়, বিগত বৰ্ষটোতে দেখিবলৈ পোৱা গৈছে বহুকেইটা সফল অভিযান এই জিলা আৰক্ষী থানাই তেওঁলোকে নেতৃত্ব দিছিলে, বা কাৰ্বি আংলং আৰক্ষীয়ে এই ঠাইতে যথেষ্ট সংখ্যক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিলে। গতিকে আমি দেখুৱাই আছোঁ। আৰু যিহেতু বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে, পোনে পোনে পুনৰ আপোনালোকক সদনৰ মজিয়ালৈ লৈ গৈছোঁ। আপোনালোকে কি মোচন আনিছিলে কওকচোন মোক। অধ্যক্ষতা কৰি আপোনালোকে কাৰ্যসূচী আগতে হাউচত কিয় সোমাইছিলে আপোনালোকে, মানে কথাবিলাক যুক্তিবিলাক নিদিছিলে। আগতে এডজৰ্ণমেণ্ট আনিলে, হাউচত সোমালে কেলৈ? এইখিনি নিয়মে নাজানিলে কেনেকৈ হ'ব? আপোনালোকে এডজৰ্ণমেণ্ট লিখিয়ে দিছে, এইটো আকৌ বজাই দিয়ক, ৰেকৰ্ডিংটো আকৌ বজাই দিয়ক। আপুনি এডজৰ্ণমেণ্ট পোৱা বুলি ওলাব, আপুনি চালে কৰা হ'ল বুলি ক'লে, ৰেকৰ্ডটো আপুনি চাওক। কৰা হ'ল বুলি কোৱা নাই, তাৰপিছত হ'ল নেকি? নহ'ল নহয়। হাউচ এডজৰ্ণমেণ্ট ইছ্যু ইজ not accepted. নহয় না, তেখেতসকলৰ মাজত অলপ কিবা হৈছে চাগে, দুইজন কনফিউজন আছে, মানে পাহৰি গ'ল তেওঁলোকে কোনটো পাৰ্টিৰ লগত আছে। সেইটো হয় কেতিয়াবা সভাত। এতিয়া অধিৱেশনৰ মুঠ 15 দিনীয়া কাৰ্যসূচীৰ ভিতৰত 2 দিন বেচৰকাৰী সদস্য কাৰ্যসূচী আৰু 13 দিন চৰকাৰী কাৰ্যসূচীৰ ভিতৰত এদিন অধ্যক্ষৰ উদ্যোগৰ বাবে নিৰ্ধাৰণ কৰা হয়। 16 জুলাই 2021 তাৰিখে অসম চৰকাৰৰ 2021-22 বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্ৰতিবেদন উত্থাপন কৰিব, আৰু বাজেটৰ ওপৰত 19 আৰু 20 জুলাই 2021 তাৰিখে সাধাৰণ আলোচনা অনুষ্ঠিত কৰাৰ বাবে সমিতিয়ে সিদ্ধান্ত লয়। সমিতিয়ে অধিৱেশনত মাননীয় সদস্যসকলে দাখিল কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ সংশ্লিষ্ট বিভাগসমূহে 2 দিন আগতে অসম বিধানসভাৰ প্ৰশ্ন শাখাত জমা দিব লাগিব বুলি সিদ্ধান্ত লয়। অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা পোৱা পত্ৰৰ ওপৰত আলোচনা কৰিবলৈ যোৱা 9 জুলাই 2021 তাৰিখে বিয়লি 4 বজাত অধ্যক্ষৰ কাৰ্যালয় কক্ষত অসম বিধানসভা কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত হয়, আৰু সভাই অসম চৰকাৰৰ বিত্তীয় বিভাগৰ পত্ৰৰ ওপৰত আলোচনা কৰি চলিত অধিৱেশনৰ দিনপঞ্জীখনৰ আজিৰ 12 জুলাই 2021 তাৰিখ
10 নং কাৰ্যসূচীটো আৰু অহা 15 জুলাই 2021 তাৰিখৰ 2 আৰু 3 নং কাৰ্যসূচী দুটা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু